সমাধি ক্ষেত্ৰত ঋতুমণি হয় আজি যেহেতু ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন 100 সংখ্যক আৰু সেইবাবে সমাধি ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে আৰু তাৰে এটা অংশ হৈছে এইদৰে চিত্ৰশিল্পীসকলে ৰং তুলিকাৰ মাজেৰে কেনভাছক ভূপেন দাক পুনৰবাৰ জীয়াই তুলিবলৈ তেওঁলোকে চেষ্টা কৰিছে পুৱাৰে পৰা চিত্ৰশিল্পীসকলে ভূপেন দাক তুলি ধৰাৰ চেষ্টা কৰিছে পোনে পোনে মই লৈ গৈছোঁ তেওঁলোকৰ ওচৰলৈ আপোনালোকে দেখিছে যে খুব সুন্দৰকৈ তেওঁলোকে ভূপেন হাজৰিকাৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবি কেনভাছত তুলি ধৰাৰ চেষ্টা কৰিছে নৱপ্ৰজন্মৰ লোক তেওঁলোকে যদিও ভূপেন দাক দেখা নাছিলে তথাপিতো ভূপেন দাৰ যি গীত ভূপেন দাৰ যি কথা ভূপেন দাৰ যিখিনি আচলতে কৰ্মৰাজি সেই কৰ্মৰাজিৰ মাজেৰে ভূপেন দাক চিনি পাইছে মই অকণমান আপোনাৰ ওচৰত আহিব বিচাৰিম খুব সুন্দৰকৈ আপুনি ভূপেন দাৰ ছবি তুলি ধৰিছে আজি বিশেষকৈ ভূপেন দাৰ 100 সংখ্যক জন্মদিন কি ক'ব বিচাৰিব আজি ভাল লাগি আছে ইয়াত যিৰ কাৰণে আহিছোঁ পেইণ্টিঙৰ কাৰণে নিজৰ বস্তুখিনি দেখাব পাৰি আছোঁ আৰু তেনেকৈ ভাল লাগি আছে প্ৰগ্ৰামবোৰ চাই নিশ্চয়কৈ আমি আন চিত্ৰশিল্পী আছে তেওঁলোকৰ ওচৰলৈ যাম সমান্তৰালকৈ দেখুৱাম কেনেধৰণে ভূপেন দাক তেওঁলোকে কেনভাছত ৰং তুলিকাৰে জীৱন্ত ৰূপ দিছে বা কেনেধৰণে তুলি ধৰিছে দেখিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিম আজি যিহেতু ভূপেন দাৰ উপজা দিন ভূপেন দাক যদিও আপুনিয়ে হওক বা আমি দেখা নাছিলোঁ তথাপিতো আজি খুব সুন্দৰকৈ ৰং তুলিকাৰ মাজত তেওঁক জীয়াই তুলিবলৈ চেষ্টা কৰিছে আপোনালোকে হয় আমি ভূপেন দাক দেখা নাছিলোঁ কিন্তু তেখেতৰ প্ৰতিশ্ৰুতিটো আঁকিব বিচাৰিছোঁ তেখেতক সুন্দৰভাৱে আমি প্ৰতিশ্ৰুতিটো তুলিব বিচাৰিছোঁ এইটোৱে আৰু মানে ভূপেন দা আমাৰ মাজত আছে আমাৰ মনত আছে তো সেইকাৰণে আমি ধুনীয়াকৈ তুলিব পাৰিছোঁ চাগে আজি তেখেতৰ প্ৰতিচ্ছবিটো এইটোৱে সম্পূৰ্ণ হৈছেনে আৰু বাকী আছে নাই বাকী আছে বহুতখিনি বাকী আছে মই বেকগ্ৰাউণ্ডটো দিম বুলি ভাবি আছোঁ আৰু বাকী এইবোৰ গামোচা বা এইবোৰ ফুল চুল দিম বুলি ভাবি আছোঁ আন এখন কেনভাছ আমি দেখুৱাব বিচাৰিছোঁ ভূপেন দাৰ যি প্ৰতিচ্ছবি এই প্ৰতিচ্ছবি খুব সুন্দৰকৈ ৰং তুলিকাৰ মাজেৰে তেওঁলোকে উদ্ভাসিত কৰিবলৈ চেষ্টা কৰিছে মই অকণমান আপোনাৰ পৰা কথা পাতিব পাৰিম নেকি ভূপেন দাক খুব সুন্দৰকৈ তুলি ধৰাৰ চেষ্টা কৰা হৈছে আজি তেওঁৰ জন্মদিনতে এয়া উপহাৰ নেকি আপোনালোকৰ হয় নিশ্চয় আপোনাৰ আমাৰ গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্টৰ পৰা আহিছোঁ আমি ভূপেন হাজৰিকাৰ দেৱৰ জন্মৰ জয়ন্তীৰ উপলক্ষে মই আঁকিছোঁ আপোনাৰ ভূপেন হাজৰিকা পৰ্ট্ৰেট আৰু লাচিতৰ মূৰ্তি দেখাবলৈ মই চেষ্টা কৰিছোঁ হয় আৰু ঋতুমণি দেখিছে এইদৰে আচলতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক বিভিন্নজনে বিভিন্ন ধৰণে শ্ৰদ্ধা জনাইছে বিভিন্ন ধৰণে তেওঁক সোঁৱৰিছে আমি দেখুৱাই আছোঁ প্ৰথমতে দেখুৱালোঁ যে বাতৰি কাকতত কেনেধৰণে তেওঁক তুলি ধৰা হৈছিল সেই বাতৰি কাকতসমূহ সংৰক্ষণ কৰি এগৰাকী জ্যেষ্ঠ সাংবাদিকে কেনেধৰণে শ্ৰদ্ধা জ্ঞাপন কৰিছে সেয়া দেখুৱালোঁ আনফালে চিত্ৰশিল্পীসকলে তেওঁলোকৰ মনত মাজত লৈ ফুৰা ভূপেন দাক কেনেধৰণে তুলি ধৰিছে সেয়াও দেখুৱালোঁ